আসাম প্ৰিমিয়াৰ লীগত বৰাক লিজেণ্ডৰ নামত মই সেই বৰাক লিজেণ্ডৰ CEO হিচাপত আজি মই আপোনাৰ সন্মুখত আহিছোঁ। বৰাক লিজেণ্ডছ এইটো আমাৰ অসমৰ স্পৰ্টিং ক্ৰিকেটৰ যিবিলাক প্লেয়াৰ আছে তাৰ সপোনটো পূৰণ কৰিবৰ কাৰণে বৰাক লিজেণ্ডছৰ আমি ষ্টাৰ্ট কৰিছোঁ। আপুনি সবে জানে যে বৰাক ভেলী এটা আমাৰ অসমৰ যিটো পাৰ্ট সেই পাৰ্টৰ যিটো আমাৰ কানেক্ট সেই বৰাক লিজেণ্ডছৰ থ্ৰুত আমি গোটেইখিনি মিলি আমাৰ বেষ্ট পচিবল এফৰ্ট লগাম যে বৰাক লিজেণ্ডছ খালি APLত পাৰ্টিচিপেট নকৰে, APL জিকিবৰ কাৰণে 100% এফৰ্ট আমাৰ থাকিব। আৰু আপুনি দেখিছে আমাৰ টেগলাইনটো, আমাৰ ইমোশ্যন, আমাৰ সেন্টিমেন্ট ৰিফ্লেক্ট কৰে, খেলিব বৰাক, জিকিব বৰাক। আমাৰ লগত আছে আমাৰ হেড কোচ RK যাদৱজী। আপোনাৰ যদি কোনো কুৱেশ্যন থাকে আমি আনসাৰ কৰিব ৰেডি আছোঁ। First of all, thank you for Bharat Legends for appointing me as a head coach and showing me that fact. And thank you for Assam Cricket also for organizing APL for the first time, giving the opportunity of talent throughout all the Assam players to growing up and a platform to go up. Apnar question to definitely amar all of kom time hoise, but already 3-4 days agar পৰা আমি কামত লাগি গৈছোঁ কেনেকৈ বেষ্ট টিম এটা প্ৰিপেয়াৰ কৰিব পাৰি। ডেফিনেটলি অল ফ্ৰেঞ্চাইজি লাগি আছে। তো চাওঁ আমি অপশ্যনত কেনেকৈ বা কি বেষ্ট প্লেয়াৰ আমি নিজৰ বা বাৰাক টিমত আনিব পাৰোঁ। অলৰেডি আমি প্ৰিপেয়াৰ ষ্টাৰ্ট কৰি দিছোঁ। টিমত টোটেল কিমান হ'ব প্লেয়াৰ কিনে আৰু মানে অসম বা নৰ্থ ইষ্টৰ প্লেয়াৰ থাকিব নে আউট অফ নৰ্থ ইষ্ট ষ্টাৰ্ট প্লেয়াৰ? এইটো অনলি অসমৰ প্লেয়াৰ থাকিব। এইটো আপোনাৰ টুৰ্ণামেণ্টত অনলি আসাম ৰেজিষ্টাৰ্ড প্লেয়াৰে খেলিব পাৰিব। আমাৰ যিটো এছিয়াৰ ৰেগুলেশ্যন সেই ৰেগুলেশ্যন হিচাপত আমি মেক্সিমাম 50 lakhs আৰু মিনিমাম 30 lakhs সেই পাৰ্চৰ ভিতৰত আমি প্লেয়াৰ কিনিব পাৰিম। সেইটো হ'ল কথা। তাৰ ভিতৰত প্লেয়াৰ অকশ্যনত ডিপেণ্ডিং অন প্লেয়াৰ কেটেগৰী আমি আমাৰ বিটটো দিম। প্ৰথমবাৰলৈ একেল অনুষ্ঠিত হৈ আছে, তো এই প্ৰতিযোগিতাখনে অসম ক্ৰিকেটক কেনেধৰণে আপোনাৰ প্ৰভাৱিত কৰিব বুলি আপোনালোকে মানে এইটোৱে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। সেই আসাম প্ৰিমিয়াৰ লীগৰ জন্মটো কি হৈছে? জন্ম দিয়াৰ কাৰণ হ'ল সেই আমাৰ অসমৰ গোটেইখিনি যিবিলাক ৰেজিষ্টাৰ্ড প্লেয়াৰ আছে তেখেতক এটা ডাঙৰ প্লেটফৰ্ম দিয়া দৰকাৰ। কাৰণ আমাৰ ভৱিষ্যত খালি আসাম প্ৰিমিয়াৰ লীগ নহয়, তেখেত IPLও খেলিব, ৱৰ্ল্ড কাপো খেলিব, সেইটোৱে আমাৰ চিন্তা। আজি আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ যিবিলাক ৰেজিষ্টাৰ্ড প্লেয়াৰ সেইবিলাক ক'ৰ পৰা আহে? সেইবিলাক আহে আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা। তাৰ মানে আপাৰ ছাইডত আমি ইণ্টাৰনেশ্যনেল খেলা ভাবিব পাৰোঁ, আৰু যদি আমি পিছত যাওঁ আমাৰ ডিষ্ট্ৰিক্ট লেভেলো সেইটোৰ এনকাৰেজমেণ্ট হ'ব। কাৰণ এই ডিষ্ট্ৰিক্ট লেভেলত এতিয়া মানুহে এটা হিৰো পাব, বাচ্চাবিলাকে এটা হিৰো পাব যে তাক দেখি ভাই সি যদি ছাকচেছফুল হ'ব পাৰে মোৰো এইটো ফিউচাৰ হ'ব পাৰে। সেইটোৱে কথা। যিহেতু এখন অনুষ্ঠিত হ'ব, গতিকে আপোনালোকে ফ্ৰেঞ্চাইজি হিচাপে প্লেয়াৰ কিনিব, জয়ী হোৱাৰ এটা লক্ষ্য থাকিব। গতিকে আপোনালোকে কেৱল ৰেজিষ্টাৰ্ড ভাল প্লেয়াৰৰ প্ৰতি দৃষ্টি ৰাখিব নে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ কিছু নাম থকা প্লেয়াৰৰ প্ৰতি লক্ষ্য ৰাখিব? মই অকণমান আৰু এড কৰিছোঁ দেই তেওঁৰ লগত, যিহেতু মেক্সিকোছো আছে, আপুনি CEO, আপোনালোকৰ টাৰ্গেটেড প্লেয়াৰ্ছ কিবা আছে নেকি যে তেখেতসকলক আপোনালোকে অপশ্যনৰ পূৰ্বৰ পৰা টাৰ্গেট কৰি দিছে, তেওঁলোকক ক'ব পাৰিলে কিন্তু ভাল হ'ব, তেনেকুৱা কিবা আছে? আমি ষ্ট্ৰেটেজিবিলাক ইয়াত ক'ব নোৱাৰিম, কাৰণ এইটো আমাৰ ষ্ট্ৰেটেজি হয়। মুখ্য লক্ষ্য নিশ্চয় থাকিব উইনিংটো, কাৰণ আমাৰ ৰেকগনিশ্যন হ'ব, আমাৰ টিমৰ ৰেকগনিশ্যন হ'ব আমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত। কিন্তু চেণ্টিমেণ্টটো থাকিবই, দুটাই থাকিব, দুটাই মিলাই মিলি বেলেঞ্চ হ'ব। আৰু হোম গ্ৰাউণ্ড ইয়াততো চব খেলা বৰ্ষাপাৰাত হ'ব, ষ্টেডিয়ামত গোটেইখিনি খেলা তাতে হ'ব। সেইটো বেলেগ গ্ৰাউণ্ডত হ'ব। আৰু
সেইটো আমি এনাউন্স কৰিম এই প্ৰেছ মিটত নহয়, এম্বেচেডাৰটো এনাউন্স কৰিবৰ কাৰণে অকণমান আমাৰ ফৰ্মেলিটিজ আছে। মোটামুটি ফাইনেল হৈছে, কিন্তু নামখিনি আমি আগত গৈ এনাউন্স কৰিম আৰু হৈ যাব, পাই যাব আপুনি 2 দিনৰ ভিতৰত। আপোনালোকৰ এনথেমো থাকিব নতুনকৈ নিজা গান থিম চঙো থাকিব। অলৰেডি আগবাঢ়িছেনে? আগবাঢ়িছে। যিহেতু প্ৰথমখিনি আপোনাৰ প্ৰথম টেষ্ট ফাৰ্ষ্ট ইনফেকশ্যন হৈছে, কেনেকুৱা কিবা কোনে দায়িত্ব লৈছে ক'ব পৰা অৱস্থাত আহিছেনে? কিয় গানৰটো আপুনি এম্বেচেডাৰৰ কথা ক'ব খোজা নাই এতিয়া, হা গান কেনেকুৱাকৈ আহিছে সেইবিলাক অকণমান আৰু দুটা আপোনাৰ লগত ইণ্টাৰেকশ্যন কৰিব চান্স দিব লাগিব, সেইবিলাক আমি দি থাকিম বাৰু। Barak Legends are bowling coach was Pritam Das, ex first class cricketer, and fielding coach was Niranjan Singh from Silchar. সহযোগী আমি 3জনে আছোঁ, বাট বিহাইণ্ড দ্য চিন আৰু মানুহ আছে, ভিডিঅ' এনালিচিছ আছে, বেলেগ মানুহ আছে, বাট দিছ ইজ দ্য কোৰ টিম, টেকনিকেল টিম। আমি যদি চাওঁ শিলচৰ বা বৰাকত ক্ৰিকেটৰ এটা ভাল কালচাৰ আছে, এতিয়াও খুব ধুনীয়াকৈ তাত ধৰক জিলা ভিত্তিত খেল বিভিন্ন খেল অনুষ্ঠিত হৈ থাকে। তাত নতুন প্লেয়াৰবিলাকক কেনেকৈ উলিয়াই অনাৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব? কাৰণ আপোনালোকৰ লক্ষ্য যিটো থাকিব, উইনিংটো হয়েই, তাৰ লগতে নতুন প্লেয়াৰ সৃষ্টি কৰা এটা লক্ষ্য হ'ব লাগিব। মানে কি, আজি ক্ৰিকেট এনেকুৱা লেভেলত গৈছে যে চব বাচ্চাবিলাকে ক্ৰিকেট খেলি থাকে, আৰু লোকেল যদি কোনোবা হিৰো হয়, আজি আমাৰ ৰায়ান যেনেকুৱা আছামৰ হিৰো হৈছে, এনেকুৱা যদি আমাৰ এভৰি ডিষ্ট্ৰিক্টত আমি এটা হিৰো বনাব পাৰোঁ, তো নেচাৰেলি ল'ৰাবিলাক, সৰু ল'ৰাবিলাক যিবিলাক ক্ৰিকেট খেলি থাকে, সিও এটা সপোন দেখিব পাৰিব। সেইটো চিন্তা কৰি আমি ডিষ্ট্ৰিক্ট লেভেলত প্ৰমোশ্যনবিলাকো মই ভাবোঁ আৰু ইম্প্ৰুভমেণ্ট হ'ব যেতিয়া APL চলি থাকিব। APL যিহেতু আপোনাৰ ব্যৱসায়িক এটা প্ৰতিযোগিতা, প্ৰত্যেকটো ফ্ৰেঞ্চাইজিয়ে নিজৰ ব্যৱসায়ৰ কাৰণে চিন্তা কৰিব, কেৱল ব্যৱসায়ৰ মাজতে মূল নাথাকি ক্ৰিকেটৰ বাবে আপোনালোকে কি কৰিব? আপুনি কথাটো এনেকৈ ভাবিব লাগিব যে এটা প্লেয়াৰৰ ভৱিষ্যত খালি খেলিলে নহ'বতো, তাত ঘৰ চলিব লাগিবনে? ঘৰ চলাৰ যদি ব্যৱস্থা হয়, তেনেহ'লে মানুহজন নেক্সট জেনেৰেশ্যনো ভাবিব, ভাই মই এইটো খেলি মই ভৱিষ্যত বনাব পাৰোঁ। তো ভাল প্লেয়াৰৰ লগত প্লেয়াৰৰ কিবা এটা পাৰ্টছৰ দৰকাৰ, চলিবৰ কাৰণে পইচা দৰকাৰ। APL কিন্তু দুটা কাম মিট কৰিব, ভাল প্লেয়াৰো প্ৰমোট কৰিব আৰু প্লেয়াৰৰ কেয়াৰ লোৱাৰ কাৰণে যিটো পইচাৰ দৰকাৰ সেইটোও কিন্তু পাব। দুইটা বস্তুৱে কিন্তু APL মিট কৰিব। বাইদেউ সেইটো ডিচিশ্যন ACAৰ। আমিতো এটা ফ্ৰেঞ্চাইজি টিম লৈছোঁ, সেইটো ACAৰ পৰা আপুনি সুধিলে আনচাৰটো দিব পাৰিব, নিশ্চয় থাকিব। আমাৰ মইতো এইটো ডিচিশ্যন মেকাৰ নহয়, ক'ব নোৱাৰিম, স্প'ক্সমেন নহয়। আমিও আশা কৰিছোঁ বাইদেউ। আমাৰ 50-50 পপুলেশ্যন হয় বাইদেউ, চবেই ইকুৱেল চান্স পাবই লাগে। ল'ৰাবিলাক খেলি আছে, কালি বাকীখিনিও খেলিব লাগিব, নিশ্চয় খেলিব লাগিব। নাই, নিশ্চয় খেলিব লাগিব বাইদেউ, সকলো স্পৰ্টছ খেলিব লাগিব। যদি প্লেন চলাব পাৰে, ৰকেটত যাব পাৰে, তো ক্ৰিকেট খেলাটো ইমান ডাঙৰ নহয় না, একদম। এতিয়া নেটৱৰ্ক বুলি আমি কোনো ভেলুৱেশ্যন কৰা নাই, জাষ্ট জন্মহে হৈছে। আগত গৈ নেক্সট যেতিয়া ভেলুৱেশ্যন হ'ব, ফাইনেন্সিয়েলছ বনিব, তেতিয়া নেটৱৰ্কটো আমি গম পাম। খেলবে পৰাগ জিতবে পৰাগ টেগলাইনটো ভালে লাগিছে, এইটো কাৰ ক্ৰিয়েশ্যন বা কেনেধৰণৰ? আমাৰ চবৰ মিলিয়ে ক্ৰিয়েশ্যন, এইটোৱে চেণ্টিমেণ্ট হয়, খেলবে বৰাক জিতবে বৰাক, সেইটোৱে আমাৰ চেণ্টিমেণ্ট, আমাৰ মটো হয়, সেইকাৰণে আমি এইটো বনাইছোঁ আৰু। Nagaw Rangers, আমি গৌৰৱ বিয়পা